এতিয়া আহিছোঁ সিংহ ৰাশিৰ কথা ক'বলৈ। সিংহ ৰাশিৰ অধিপতি গ্ৰহ ৰবি, গতিকে সিংহ ৰাশিৰ অধিপতি গ্ৰহ ৰবিৰ কাৰণে এই বছৰ আপোনাৰ কৰ্মৰ ক্ষেত্ৰত শুভ ফল প্ৰাপ্তি হ'ব। কৰ্মৰ ক্ষেত্ৰত শুভ, কৰ্মৰ জটিলতা হ্ৰাস, আগৰ যি জটিলতা কৰ্মত চলি আছে সেই কৰ্মৰ জটিলতা নাইকিয়া হ'ব, নতুন কৰ্ম প্ৰাপ্তি হ'ব, সুনামেৰে পদোন্নতি আৰু বদলীকৰণৰ যোগ দেখা যায়। তাৰপিছত আপোনাৰ সুনামেৰে মনে বিচৰা ঠাইত আপোনাৰ বদলীকৰণৰ যোগ আছে। কৰ্মত উচ্চ পদস্থ বিষয়ৰ পৰা ক্ষতিৰ যোগ অলপ আছে, গতিকে আপুনি জ্যেষ্ঠৰ লগত বা উচ্চ পদস্থ বিষয়াৰ লগত যিমান পাৰে সৎভাৱেৰে চলিবলৈ চেষ্টা কৰক। উপাৰ্জন যথেষ্ট বৃদ্ধি হ'ব, সঞ্চয় যথেষ্ট বৃদ্ধি হ'ব। উপাৰ্জন আৰু সঞ্চয় এইটো বছৰ ভাল। গৃহ, মাটি, যান বাহন ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত শুভ, সম্পত্তি লাভ যোগ আছে, সম্পত্তি কৰিব পাৰিব। নতুন প্ৰেম প্ৰণয়নৰ যোগ হ'ব, প্ৰেম প্ৰণয়নৰ মাজেৰে নিজৰ বিবাহৰ ক্ষেত্ৰত আগবাঢ়িব পাৰিব। বিবাহোপযোগী প্ৰাৰ্থীসকলে বিবাহৰ কাৰণে আগবাঢ়িব পাৰিব। কনিষ্ঠৰ সহায়ত বিবাহৰ আগবাঢ়িব পাৰিব, কনিষ্ঠৰ পৰা সহায় লৈ আপোনালোকে আগবাঢ়িব পাৰিব। অৱশ্যে বৈবাহিক ক্ষেত্ৰত কিছু সাধাৰণ অশুভ ফল দেখা যায়। যিসকলৰ বিয়া হৈ গৈছে তেখেতসকলৰ অলপ দৰ্শন বিৰোধ, মনোমালিন্য আৰু সাধাৰণ কথাতে অলপ সৰু খুটখাট লাগি থকা বুজায়, গতিকে সাৱধান থাকিলে কোনো ধৰণৰ অশুভ ফল নহয়। ভাতৃ ভগ্নী আত্মীয় স্বজনৰ পৰা অশান্তি আহিব পাৰে, বাধা আছে, সাৱধান থাকিলে কোনো অসুবিধা নাই। বিবাহৰ খেলি মেলি মীমাংসা হ'ব। যদি পুৰণি কিবা বিবাহ বিচ্ছেদক লৈ বা বিবাহৰ অশান্তিক লৈ, বৈবাহিক সম্পত্তিক লৈ যদি কিবা অসুবিধা বা কেছ মামলা চলি আছে, বছৰটোত আপোনালোকৰ খুব সুন্দৰকৈ মীমাংসা হোৱাটো বুজায়। প্ৰতিযোগিতা বিদ্যাৰ্থীসকলৰ যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাত সুনাম কৰিবলৈ সুযোগ পাব আৰু সুন্দৰভাৱে প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ'বলৈকে সুবিধা পাব। উচ্চ বিদ্যা ল'বৰ কাৰণে বিদেশত বা বিদেশৰ শুভ বিদ্যালয়ত বা উচ্চ বিদ্যালয়ত অনুষ্ঠানত যোগাযোগ কৰিব পাৰিব আৰু তাত মকৰল হ'ব পাৰিব, সুবিধা পাব। আপোনালোকক বছৰটোত অলপ ৰোগে কষ্ট দিয়া বুজায়, ৰোগে কিছু কষ্ট দিব, কষ্ট দিলেও ইয়াৰ প্ৰতিকাৰখিনি আমি মাজে মাজে দি গৈ থাকিম ইয়াৰে শেষৰ ফালে, গতিকে আপুনি প্ৰতিকাৰখিনি কৰিলেও তেতিয়া যথেষ্ট শুভ ফল পাব। গতিকে এতিয়া আমি ক'বলৈ ওলাইছোঁ প্ৰতিকাৰৰ বিষয়ে। প্ৰতিকাৰৰ ভিতৰত সিংহ ৰাশিয়ে এইবাৰ পুৰুষ মহিলা দুয়োপক্ষই তামৰ আঙুঠি ধাৰণ কৰক, তামৰ পাত্ৰত খাদ্য খাওক, সোঁহাতত তামৰ খাৰু ধাৰণ কৰিব পাৰিব। দেওবাৰে উপবাস দিয়ক, দেওবাৰে উপবাস দিব আৰু দেওবাৰে সন্যাসী বা অঘৰী অনাথক খাদ্য বস্ত্ৰ দান কৰিব পাৰে। প্ৰতিদিনে বেলগছৰ গুৰিত পানী দি প্ৰণাম কৰিব। সন্ধিয়া সময়ত এগছি ঘিৰ চাকি জ্বলাই প্ৰণাম কৰিব।